আসাম টাইমছ 6 সমূহ দৰ্শকক মই উদয়নে স্বাগতম জনাইছোঁ এটি এটকাৰ সৈতে। মোৰ হাতত আছে এটি এটকা। আচলতে বহুতেই ভাবে যে এটকাৰ কোনো মূল্য নাই আৰু আজিকালি যদি আপুনি এটকা ভিক্ষাও দিয়া হয়তো বহুতে ল'ব টান পায়। কিন্তু আজি আপোনালোকে গম পাব আমাৰ এই প্ৰতিবেদনত যে আচলতে এটকা এটা দি হ'লে আপোনালোকে এখন মন পচন্দৰ বাইক বা স্কুটি ক্ৰয় কৰিব পাৰে। আৰু আজি আহক আমাৰ লগত মানিকপুৰত থকা মুক্তা যি শ্ব'ৰুম হিৰ' মটৰ্ছৰ তাৰ ভিতৰ ভাগত। মোৰ লগত আছে মানিকপুৰ মুক্তা মটৰ্ছৰ এজন বিষয়ববীয়া। আপোনালোকৰ এতিয়া আচলতে কি কি অফাৰ আছে? দাদা এতিয়া আপোনাৰ আমাৰ ইয়াতে মোটামুটি আপোনাৰ যদি বাইক বা স্কুটি যদি ক্ৰয় কৰে তেতিয়াহ'লে আপোনাৰ দুটাকৈ হেলমেট আৰু আপোনাৰ লগতে ফুল টেংকি তেল দিয়া হৈ আছে। মানে এখন বাইক বা স্কুটি যদি আপোনালোকে কিনে তেতিয়াহ'লে দুটাকৈ হেলমেট ফ্ৰী আৰু লগতে পাব ফুল টেংকি তেল ফ্ৰী। আৰু আপোনালোকৰ ইয়াত যি ফাইনেন্সৰ সুবিধা এই বিষয়ে অকণমান আমাৰ দৰ্শকসকলক জনাব। দাদা একচুৱেলি ফাইনেন্সটো আপোনাৰ 1 টকা দি কিনেও ল'ব পাৰে। যদিহে আপোনাৰ চিভিল স্ক'ৰটো যদি 750ৰ ওপৰত থাকে তেতিয়া আপুনি 1 টকা দি কিনে আপোনালোকে ল'ব পাৰে গাড়ী বা স্কুটি বা বাইক আপোনাৰ। আৰু লগতে আমাৰ এনে আপোনাৰ নৰ্মেলটো হৈ আছে আপোনাৰ অন-ৰোডৰ পৰা 15%। যদি 15% দি কিনে আপোনালোকে ল'ব পাৰে। অন-ৰোড ধৰি লওক আপোনাৰ 1 লাখৰ পৰা আপোনাৰ 15,000 টকা দিলে আপোনালোকে লৈ যাব পাৰে গাড়ীখন। গতিকে আমাক আচলতে এই মুক্তা মটৰ্ছৰ বিষয়ববীয়ে জনালে যে আপোনাৰ যদি চিভিল 750ৰ ওপৰত থাকে তেতিয়ালৈকে মাত্ৰ 1 টকা দি, আচলতে এয়া মিছা নহয়, খুব মানে আকৰ্ষণীয় অফাৰ যে মাত্ৰ 1 টকা দি হ'লেও আপোনালোকে ইয়াৰ পৰা বাইক বা স্কুটি লৈ যাব পাৰে। আৰু লগতে যদি অন ৰোড যিটো আপোনালোকে তেতিয়াহ'লে 15% দি আপোনালোকে লৈ যাব পাৰে। আমাৰ লগত আছে হিৰ' শ্ব'ৰুম, ইয়াত যি মুক্তা মটৰ্ছ মানিকপুৰ, ইয়াৰ এগৰাকী বিষয়ববীয়া। আপোনালোকৰ যি অফাৰ আছে যে যিকোনো বাইক বা স্কুটি ক্ৰয় কৰিলে বিনামূল্যে দুটাকৈ হেলমেট আৰু লগতে ফুল টেংকি ফুৱেল বা অইল ফ্ৰী পাব। এই অফাৰটো কেতিয়াৰ পৰা কেতিয়ালৈকে ভেলিড? অফাৰটো আমাৰ 1 তাৰিখৰ পৰা গোটেই ছেপ্টেম্বৰৰ মাহটোৱে অফাৰটো আছে আৰু ছেপ্টেম্বৰৰ মাহলৈকে থাকিব। আমাৰ লগত এগৰাকী গ্ৰাহক আছে। বাইদেউ আপুনি কি বাইক কিনিব আহিছে নেকি? কিনিব অহা নাই, পুৰাণ গাড়ী মানে আগতে কিনিছিলে? কোনখন কিনিছিলে হিৰ'ৰ? ছুপাৰ স্প্লেণ্ডাৰ। হয়, আপুনি ছাৰ্ভিচ কেনেকুৱা পাইছে? বাইকখন কেনেকুৱা পাইছে? ভাল পাইছিলে। আজি আপুনি কিয় আহিছে ইয়াতে? কিস্তি দিবাৰ আহিছে। কিস্তি মানে ফাইনেন্স আছিলে। গতিকে আপোনালোকে দেখা পালে যে আচলতে যি মানিকপুৰৰ মুক্তা মটৰ্ছ হিৰ'ৰ ইয়াত ফাইনেন্সৰ সুবিধা উপলব্ধ আৰু আপোনালোকে আহিব পাৰে। ফাইনেন্সৰ বিভিন্ন অফাৰ আছে, ল'ব পাৰে। আমাৰ লগত আছে হিৰ'ৰ যি মুক্তা মটৰ্ছ মানিকপুৰ চেণ্টাৰ, ইয়াৰ আন এগৰাকী বিষয়ববীয়া। বাইদেউ, যিহেতু এতিয়া পূজা বা শৰৎকাল আহি আছে, গতিকে পূজা উপলক্ষে আপোনালোকৰ শ্ব'ৰুমৰ ফালৰ পৰা কিবা বিশেষ অফাৰ আছে নেকি? অফাৰ আছে। আমি প্ৰত্যেক বছৰে আমাৰ মুক্তা মটৰ্ছৰ পৰা অফাৰ দি থাকোঁ। এইবাৰো ভাবিছোঁ যে ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা প্ৰায় অক্টোবৰৰ দুৰ্গা পূজা প্লাছ কালী পূজালৈকে আমি অফাৰ দিম বুলি ভাবি আছোঁ। যদি কোনোবা ব্যক্তিয়ে আমাৰ ইয়াৰ পৰা বা মুক্তা মটৰ্ছৰ পৰা গাড়ী ক্ৰয় কৰিব বিচাৰিছে তেনেহ'লে আমাৰ ইয়াৰ পৰা আমি আমন্ত্ৰণ জনাইছোঁ মুক্তা মটৰ্ছলৈ। গতিকে আচলতে তেখেতসকলে আমন্ত্ৰণ জনাইছে যে যদি আপোনালোকে মন পচন্দৰ বাইক বা স্কুটি কিনিব খোজে ইয়ালৈ আহক। আৰু আমিও আচলতে ইয়াত আহি দেখিছোঁ যে বহুতো ভেৰিয়েণ্ট আছে হিৰ'ৰ, বিভিন্ন ধৰণৰ স্কুটি, বিভিন্ন ভেৰিয়েণ্ট, বিভিন্ন চিচিৰ খুব ধুনীয়া ভেৰাইটিজ কালাৰ আছে। লগতে ইপিনে যদি আপোনালোকে চাই ভেৰাইটিজ বিভিন্ন ৰঙৰ, বিভিন্ন ডিজাইনৰ বাইক আছে। গতিকে খুব ধুনীয়া ধুনীয়া। আৰু আমি নিশ্চয় আপোনালোকক জনাই আছোঁ ইয়াৰ যি স্পেচিয়েলিটি বা স্পেচিফিকেশ্যন। গতিকে আপোনালোকে চাই থাকক আমাৰ এই বিশেষ প্ৰতিবেদন আজি মুক্তা মটৰ্ছ মানিকপুৰৰ পৰা।
গতিকে আপোনালোকে গম পালে মানিকপুৰৰ যি মুক্তা মটৰ্ছ ইয়াত চলি থকা বিভিন্ন অফাৰ আচলতে গোটেই ছেপ্টেম্বৰ মাহটোৱে তেওঁলোকে অফাৰ দি আছে আৰু শৰৎকাল আহি আছে বা পূজা আহি আছে গতিকে বিভিন্ন আকৰ্ষণীয় অফাৰ আহি আছে আৰু লগতে গম পালে যে আচলতে এটকা এটা দি হ'লেও আপোনালোকে ইয়াৰ পৰা বাইক লৈ যাব পাৰে হয়তো যদি আপোনালোকৰ চিভিল 750 ওপৰত থাকে তথাপিও আমি এতিয়া যিহেতু মাইলেজ থকা বাইক বিচাৰে গতিকে ইয়াৰ যি ফিচাৰ্ছ আছে বাইকবিলাকৰ হিৰ'ৰ এজন বিষয়ৰ আমাক জনাব কি কি ফিচাৰ্ছ এই বাইকখিনি দাদা একচুৱেলি এইখন আপোনাৰ HF 100 হয় তো এইখন আপোনাৰ কিক ভেৰিয়েণ্ট আৰু বাকীকেইটা আপোনাৰ চেল্ফ ভেৰিয়েণ্ট আছে এই দুখন তো ইয়াতে আপোনাৰ কি হয় ইয়াত আপোনাৰ মাইলেজটো বেছিকৈ পাব তো মাইলেজ আপোনাৰ মোটামুটি ধৰি লওক আপোনাৰ 1 লিটাৰৰ আপোনাৰ ধৰি লওক RC 85 পাই যাব আপুনি মাইলেজ এইখনত আৰু এতিয়া ধৰক যদি অকণমান নতুন জেনেৰেশ্যনে বিচাৰে অকণমান ষ্টাইলিছ তেতিয়া কেনেকুৱা ধৰণৰ বাইক আছে তেতিয়া আছে দাদা আমাৰ আপোনাৰ কৰিশ্মা এক্সএমআৰ আছে নতুনকৈ আহিছে নতুনকৈ লঞ্চ কৰিছে এইখন কৰিশ্মা এক্সএমআৰ আৰু লগতে আপোনাৰ এক্সট্ৰিম 125ও আছে এক্সপালছো আছে তো সেইবিলাকখন আপোনালোকে ল'ব পাৰে আৰু কৰিশ্মাৰ ইয়াৰ মাইলেজটো কিমান ইয়াৰ মাইলেজটো মোটামুটি আপোনাৰ লিটাৰত ধৰি লওক আপোনাৰ 30 বা 35 পাব আৰু এতিয়া আপোনাৰ হিৰ'ৰ মানে চবচে ট্ৰেণ্ডত থকা বাইকখন কোনখন ট্ৰেণ্ডত থকা এতিয়াতো আপোনাৰ নতুনকৈ লঞ্চ হৈছে যিখন এক্সট্ৰিম 125 সেইখন বৰ্তমান ট্ৰেণ্ডত আছে আমি আছোঁ এতিয়া হিৰ'ৰ যি মুক্তা মটৰ্ছ মানিকপুৰত অৱস্থিত আৰু এই মুক্তা মটৰ্ছত আচলতে এক্সচেঞ্জ অফাৰো আছে আপোনালোকে যিকোনো বাইক বা স্কুটি পুৰণি যদি আছে ইয়ালৈ লৈ আহক আৰু সুন্দৰভাৱে এক্সচেঞ্জ কৰি নতুন বাইক বা স্কুটি এখন লৈ যাওক আৰু লগতে আমি এক বিশেষ এৰিয়ালৈ আহি আছোঁ এইটো হ'ল মুক্তা মটৰ্ছৰ ছাৰ্ভিচিং এৰিয়া বা ছাৰ্ভিচিং ৰুম আৰু ইয়াত সকলো ধৰণৰ অত্যাধুনিক সুবিধা উপলব্ধ আপোনালোকে দেখি আছে আচলতে এয়াৰৰ সুবিধা আছে ছাৰ্ভিচিঙৰ সকলো ধৰণৰ অত্যাধুনিক ফেচিলিটি বা সুবিধা আছে আৰু লগতে ধুনীয়া ৱাশ্বিং ৰুম আছে ৱাশ্বিং এৰিয়া আছে আৰু লগতে বিশেষত্ব যে ইয়াত 100% জেনুইন পাৰ্টছ পাব যিকোনো বাইক বা স্কুটিৰ হিৰ'ৰ যিকোনো বাইক বা স্কুটিৰ একদম 100% জেনুইন পাৰ্টছ পাব গতিকে খুব ধুনীয়া আচলতে ছাৰ্ভিচিং ফেচিলিটি মানিকপুৰ মুক্তা মটৰ্ছে আগবঢ়াইছে ইয়াৰ গ্ৰাহকসকলৰ কাৰণে আসাম টাইম 6ৰ দৰ্শকসকলে দেখিয়ে যে হিৰ'ৰ যি শ্ব'ৰুম মানিকপুৰত অৱস্থিত মুক্তা মটৰ্ছ ইয়াত থকা বিভিন্ন বাইক বা স্কুটিৰ ভেৰিয়েন্স বা ভেৰাইটিছ লগতে ইয়াত যিবিলাক অফাৰ আছে লগতে এক্সচেঞ্জ অফাৰ আছে আৰু ফাইনেন্সৰ সুবিধা গতিকে আটাইখিনি গম পালে খুব আকৰ্ষণীয় এক চেণ্টাৰ গতিকে আপোনালোকে ইয়ালৈ আহক আৰু আমি আগতে ক'লোঁ যে মাত্ৰ এটকা আচ্ছা যাক আমি মূল্য নোহোৱা বুলি ভাবোঁ মাত্ৰ এটকা এটাই পূৰণ কৰিব পাৰে আপোনালোকৰ সপোন গতিকে আপোনালোকে ইয়ালৈ আহক নিজৰ মন পচন্দৰ বাইক বা স্কুটিখন ক্ৰয় কৰি যাওক গতিকে আমি আহ্বান জনাইছোঁ ধন্যবাদ